শপত গ্ৰহণৰ পূৰ্বে বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত অগপৰ 10গৰাকী নৱনিৰ্বাচিত বিধায়ক অসম আন্দোলনত আত্মবলিদান দিয়া 860গৰাকী শ্বহীদলৈ শ্ৰদ্ধা নিবেদন কৰে বিধায়কগৰাকীয়ে। শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনালে অতুল বৰা, কেশৱ মহন্ত, তপন দাস, প্ৰকাশ চন্দ্ৰ দাস, দীপক দাস, বিকাশ শইকীয়া, জীৱেশ ৰায়, ধৰ্মেশ্বৰ ৰয়, দীপ্তিময় চৌধুৰী আৰু পৃথ্বীৰাজ ৰাভাই। বৃহস্পতিবাৰে ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশনত শপত গ্ৰহণ কৰিব নৱনিৰ্বাচিত বিধায়কসকলে। যিসকল শ্বহীদৰ প্ৰতিমূৰ্তি এই পৰ্যন্ত স্থাপন হোৱা নাই, পৰিয়ালৰ সৈতে আলোচনা কৰি শীঘ্ৰে স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য অগপ নেতৃত্বৰ। পৰিষদ দলৰ কেইগৰাকী সন্মানীয় বিধায়ক, আমাৰ মন্ত্ৰী তথা দলৰ সভাপতি অতুল বৰা ডাঙৰীয়াকে প্ৰমুখ্য কৰি আমি আজি অহা কাইলৈ বিধানসভাৰ শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰাকক্ষণত এই শ্বহীদ স্মাৰক স্থলীত আহি অসম আন্দোলনৰ সমূহ শ্বহীদক আমি প্ৰণিপাত জনালোঁ, শ্ৰদ্ধাঞ্জলি জনালোঁ। যিসকলে আমাৰ ভৱিষ্যতৰ কাৰণে তেখেতসকলৰ বৰ্তমানক উৎসৰ্গা কৰিছিল, সেইসকল মহান পুণ্যাত্মাৰ আমি শ্ৰদ্ধাঞ্জলি জনাই ভৱিষ্যতৰ দিনত আমি অগ্ৰসৰ হ'বলৈ এটা মনত থিৰাং কৰিলোঁ। আজি আমাৰ আটাইকেইগৰাকী বিধায়ক, দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ সৈতে আমি এই স্থানত আহি সমবেত হ'লোঁ।